আমাৰ যিটো অসমীয়া মানুহে আমি কওঁ আই ওলাইছে বুলি, বসন্ত ওলোৱাটো আই ওলোৱা বুলি কোৱা হয়। এই আই ওলোৱাটো সাধাৰণতে আমি যিটো বিশ্বাস কৰি আহিছোঁ 3 প্ৰকাৰৰ বুলি আমি সাধাৰণতে কওঁ, যে সৰু আই, মাজু আই আৰু বৰ আই। আৰু ইংৰাজীত সেইটো মিজলছ, চিকেন পক্স এণ্ড স্মল পক্স। স্মল পক্স বা বৰ আই বৰ্তমান সময়ত ভাৰতৰ পৰা সম্পূৰ্ণ নিৰ্মূল কৰা হৈছে। ভাৰতত বৰ আই ওলোৱা মানুহ আপুনি দেখিবলৈ নাপায়। একমাত্ৰ পুনেৰ ভাইৰলজি ডিপাৰ্টমেণ্টত তাৰ বীজাণুটো সংৰক্ষণ কৰা হৈছে। এতিয়া কথা হ'ল, সৰু আইয়ে হওক বা মাজু আইয়ে হওক, বৰ আইটো মই সম্পূৰ্ণ বাদেই দি থৈছোঁ। সৰু আইয়ে হওক বা মাজু আইয়ে হওক, আমাৰ সাধাৰণতে গাঁৱবিলাকত বা আমাৰ প্ৰায় মানুহৰ মনত এটা ভাৱধাৰা আছে যে এইটো আইসকল লম্ভিছে বুলি পেলাই, বা কিবা অশৰীৰ শক্তিয়ে এই আইৰ প্ৰভাৱ পেলাইছে বুলি ভবা হয়। প্ৰকৃততে সেইটো নহয়। প্ৰকৃততে সৰু আই বা মেজলছ, মাজু আই বা চিকেন পক্স আচলতে দুবিধ বেলেগ বেলেগ ভাইৰাছৰ পৰা হয়। আৰু এইটো এটা ৰোগ। এইটো কোনো ধৰ্মীয় বিশ্বাস বুলি গণ্য কৰাটো ঠিক যুগুত নহয়।